যোৰহাট মেডিকেল কলেজত অঘটন প্ৰসূতি ৱাৰ্ডৰ 3 মহলাৰ পৰা জপিয়ালে এজন লোকে ভৱেন সন্দিকৈ নামৰ লোকজনে প্ৰসূতি ৱাৰ্ডৰ 3 মহলাৰ পৰা জপিয়াই আৰু কিছু সময় পাছতে মৃত্যু হয়। উল্লেখ্য যে তেওঁৰ পত্নী গৰ্ভৱতী আছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ঘটনাৰ প্ৰায় 10 মিনিটৰ পাছতে মহিলাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান। ইপিনে স্বামীৰ মৃত্যুৰ খবৰ গম পোৱা নাই পত্নীয়ে। মৃত লোকজনৰ ঘৰ শিৱসাগৰ জিলাৰ মাছবাৰীত। যোৱা 14 ছেপ্টেম্বৰত ভৰ্তি হৈছিল চিকিৎসালয়ত। ঘটনাটো মানে গম নাপাওঁ সিমানটো মইতো তেওঁ তেজ দিবলৈ কৈছিলে মাইকী মানে তেজ ঢাৰিয়া পৰা আনিলে ব্লাড বেংকৰ পৰা আনি পিনি দিবলৈ কৈছিলে। তেওঁ গেটত মানে দুজন নিদিলে নহয়, মোক দি দিলে, মই দি থৈ আহিলোগৈ। তেওঁ আকৌ সোমাই গ'ল ভিতৰলৈ। সিমান নাজানো ভিতৰত সোমাই আহিলে ক'ত সোমাইছিলে। মই খালি ব্লাড বেংকত হেৰি দি আহিয়ে দেখিছোঁ পৰি থকা। কি জপিয়াই দিছে নে তেখেত? নাজানো ছাৰ, মই নাই লগ। তেখেতৰ পত্নী কি এতিয়া ভৰ্তি হৈছে নেকি? কাহিনী এতিয়া ল'ৰা এটা হৈছে। কোন হয় আপোনাৰ? মোৰ জোঁৱাই হৈছে। নামটো কি আছিলে? ভৱেন সন্দিকৈ। ঘৰ কোন জেগাত? ঘৰ আপোনাৰ মাছবাৰী চামগুৰি। মাছবাৰীত পৰে আপোনাৰ। কোন জেগাত? মাছবাৰী। আগতেও এবাৰ জপিয়াইছিলে নি? নাই নাই। কিমান সময়ত জপিয়াইছিলে গম পাই নি? গম নাপাওঁ, খালি টাইমটো চোৱা নাই, মোবাইল নাই চব। কি ব্লাড বেংকলৈ আহিছিলে তেখেত? নাই, ব্লাড বেংকৰ পৰা আহিলোগৈ আমি। নহয়, এখেতৰ কথা কৈছোঁ যিজন জপিয়াই এতিয়া মৃত্যু হৈছে। এজন ব্লাড বেংকৰ পৰা আহিলোঁ, ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছত হৈছে ঘটনাটো? ঘূৰি অহাৰ পিছত। কিমানমান সময়ত হ'ব ঘটনাটো? ঘটনাটো প্ৰায় 6টা, 6:30 এনেকুৱা মানে হ'ব লাগে মোৰ আন্দাজত মানে। এতিয়া কি ল'ৰা এটা জন্ম হৈছে নেকি? যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।